যি বৈঠকত আমাৰ স্ক্ৰিনিং কমিটি চেয়াৰপাৰ্চন প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী উপস্থিত আছিল। স্ক্ৰিনিং কমিটিৰ তিনিগৰাকী সদস্য সকল উপস্থিত আছিল। লগতে উপস্থিত আছিল আমাৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু আমাৰ AICC ইনচাৰ্জ জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু আমাৰ তিনিগৰাকী আমাৰ সম্পাদক। যথেষ্ট এটা আমাৰ ভাল পজিটিভ চৰ্চা হ'ল আৰু বিভিন্ন অসমৰ বিভিন্ন আমাৰ জিলা সম্পৰ্কে লখিমপুৰ, ধেমাজি, বৰপেটা, বাৰাক, কাছাৰ, কাৰ্বি আংলং বিভিন্ন জিলাৰ বিভিন্ন দিশত বিভিন্ন তাত পৰিস্থিতি কি আছে, এই পৰিস্থিতি সম্পৰ্কত আমাৰ সকলৰ মাজত এটা ভাল চৰ্চা হ'ল আৰু আমি আশা কৰোঁ যে কম সময়ৰ ভিতৰত, কম দিনৰ ভিতৰত আমি পুনৰবাৰ আমাৰ দলৰ কেন্দ্ৰীয় নেতৃত্ব মাননীয় খাৰ্গে ডাঙৰীয়া, মাননীয় সোনিয়া গান্ধী ডাঙৰীয়ানী, মাননীয় ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত আমি আমাৰ শীৰ্ষ নেতৃত্বৰ লগত বহি আমি আজি যিখিনি আলোচনা কৰিলোঁ সেইখিনি আগুৱাই লৈ যাবলৈ আমি নেক্সট পৰ্যায়লৈ লৈ যাবলৈ আমাৰ চেষ্টা থাকিব। মিত্ৰতা সম্পৰ্কত আমি ইতিমধ্যে অৱগত কৰালোঁ যে বিভিন্ন দলৰ লগত আমি বৰ্তমান আমাৰ স্থিতি কি আমি সেইখিনি কথা অৱগত কৰালোঁ আৰু তেওঁলোকে আমাৰ ওপৰত এৰি দিছে যে আগন্তুক দিনত আমি গোটেইখিনি কথাবোৰ বিভিন্ন দলৰ লগত অন্তিম আমি কথা কেনেদৰে লৈ যাব লাগে তাৰ বাবে আমাৰ ওপৰত এৰি দিছে আৰু প্ৰয়োজন পৰিলে আমাক কেন্দ্ৰীয় নেতৃত্বক আমাক কিছুমান বিষয় আমাৰ কেন্দ্ৰীয় নেতৃত্ব বিশেষকৈ মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াক আৰু ৰাহুল গান্ধী ডাঙৰীয়া জনাবলৈও আমাক আহ্বান জনাইছে। মইতো আমি সদায় পজিটিভ, আমি যিমান পাৰোঁ আৰু আমাৰতো চেষ্টা থাকিবই আৰু আমি সকলোৰে পৰা আমি যিদৰে চেষ্টা কৰিছোঁ সকলোৰে পৰা একেধৰণৰ চেষ্টা আমি কামনা কৰিছোঁ। আৰু ৰাইজৰ দল নাথাকিবও পাৰে নেকি আপোনালোকৰ যি বিৰোধী শক্তি আছে? মইতো তেনেকুৱা একো আমিতো আমাৰ মাজত তেনেকুৱা একো কথা আমি আলোচনা কৰা নাই। আমাৰতো অনগয়িং কথাবোৰ চলি আছে, তো আমি পজিটিভ হৈ থাকিব লাগে। কেন্দ্ৰীয় নেতৃত্বৰ ওপৰত মই কৈছোঁ আজি সম্পূৰ্ণ আমি আলোচনা যে আজি ইয়াতে চূড়ান্ত হ'ল আমি ক'ব নোৱাৰোঁ। ইয়াৰ পিছত আমি আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ লগত আকৌ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ লগত আকৌ বহিব লাগিব। সেই মিটিঙৰ আগত কিছু তৈয়াৰী কৰিব লাগে, সেই তৈয়াৰীবোৰহে আজি সেই সম্পৰ্কতে আমি আলোচনা কৰিছোঁ। এতিয়া